নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই মানে গোসাঁই ঘৰৰ পৰা আহিলোঁ, গতিকে এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাকী দিনটোত কি দেখাব পাৰোঁ সেইটো ক'ব নোৱাৰোঁ। ৰাস্তা ক্লিপ অলপমান থাকিব, তাৰপাছত চাওঁ আৰু কিবা যদি দেখাব পাৰোঁ। আৰু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে যিটো বতাহ মাৰি আছে পানী আহিব পাৰে বুলি, আৰু সঁচাকৈ সেয়াই মানে বতাহটোত কিবা এটা মই গম পাওঁ, মানে এইটো বতাহ মাৰিলে পানী আহে বুলি। কপিলীৰ পানী যথেষ্ট বাঢ়ি গ'ল, কিন্তু বৰষুণটো বাৰু কমিছে, গতিকে ধৰি লওক সেই আগৰ পৰ্যায়লৈ বানপানী পৰ্যায়লৈ নাযাবগৈ চাগে। আৰু ভিডিঅ' আৰম্ভ কৰিছিলোঁ মই সেই ৰাতিপুৱাতে, কিন্তু ৰাতিপুৱা ভাগত সেই কপিলী ক্লিপটো বাদে মই একো দেখাব নোৱাৰিলোঁ। তাৰপিছত কিবা কয়, সেইকাৰণে এতিয়া ভাটিবেলা ভাগত অলপমান হেলমেটত কেমেৰাটো লগাইছোঁ। তাৰপিছত গৈ আছোঁ মানে মই পানী পিঠা খাবলৈ। একচুৱেলি পানী পিঠা মানে কি, আগতে দেখিছিল চাগে বিনি আৰু মই আগতে এটা ভিডিঅ' বনাইছিলোঁ পানী পিঠা খোৱা ভিডিঅ'। এখন থেকেৰাগুৰিত এখন দোকান আছে, পানী পিঠা উইথ আলু ভাজি স্পেচিয়েল হয়, তালৈ গৈ আছোঁ। মানে বোলো বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে, সেইকাৰণে এতিয়া বিনি নাই যেতিয়া অকলেই গৈ আছোঁ। অলপমান সময় আছে যিহেতু হাতত। আৰু খুব সোনকালে এন্ধাৰটো মানে খুব সোনকালে অলপমান দিনবিলাক ছুটি হৈছে নেকি, মানে পোহৰটো সোনকালে কমিবলৈ আৰম্ভ কৰিছে। তথাপিও আকাশখনত এটা ধুনীয়া, মই কেমেৰাত চাগে অহা নাই, কিন্তু মই নিজে চকুৰে দেখি আছোঁ মানে ডাৱৰখিনি খুব ধুনীয়া হৈ আছে, কিন্তু কেমেৰাত কি আহে মই গম নাপাওঁ। আৰু এটা কথা, মই যিহেতু আপোনালোকক মানে কওঁ যে মই ভাগৱত বাখ্যা শুনি থাকোঁ, আৰু শুনিলে মানে কেতিয়াবা ধৰিলোঁ কিবা মানে ভাল লগা কিবা থাকিলে মই মানে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। ঠিক তেনেকৈ সেইদিনাখন কমলা গগৈ বুলি যিগৰাকী আছে, আপোনালোকে হয়তো চিনি পায়, দিহা নাম বহুত ধুনীয়া গায়। তেওঁ কমলা গগৈৰ এটা মানে ভাগৱত বাখ্যা নহয়, তেওঁ এটা মানে ভাষণত মই শুনা পাইছিলোঁ। তেওঁ মানে এটা বাক্য কৈছিলে যে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাবোৰ যেনেধৰণৰ হৈছে, ঠিক তেনেকৈ মানে পিঠিৰ বেগবিলাক গধুৰ হৈছে, আৰু সেই অনুসাৰে আমি মেধাৱী ছাত্ৰও পাই আছোঁ, কিন্তু লগতে বৃদ্ধাশ্ৰমো বাঢ়ি আছে। মানে তেওঁ ক'ব বিচাৰিছে যে মানে ভাগৱত শাস্ত্ৰৰ যদি আমি জ্ঞান নলওঁ, তেতিয়াহ'লে এই বস্তুটো মানে বাঢ়ি বাঢ়ি গৈ থাকিব। যেতিয়ালৈকে আমি ভাগৱত শাস্ত্ৰৰ জ্ঞান নলওঁ, তেতিয়ালৈকে মানে আমি জ্ঞান পাম ঠিকেই, কিন্তু সেই যোৰহাটৰ যে মানুহজনী যে দুমাহ ধৰি পেলাই ভিতৰতে ঢুকাই আছিলে, কাঠৰ নিচিনা হৈ গৈছিলে, সেই তেনেকুৱা হ'ব। আৰু এই ক্ষেত্ৰত বহুতো ব্যাখ্যাকাৰে মানে ব্যাখ্যা এই বিষয়ে আগবঢ়াইছে, ভাগৱত ব্যাখ্যাকাৰে। বিশেষকৈ ৰিজু পাঠকদেৱে কৈছিলে, মই এটা ব্যাখ্যাত শুনিছিলোঁ, মানে তেওঁ কৈছিলে যে দেউতাকে গৌৰৱ কৰে যে মোৰ ল'ৰাই ক'ৰবাত বাহিৰত থাকে, ইমান টকা দৰমহা বা বিদেশত থাকে, বহুত গৌৰৱ কৰে। কিন্তু যিখিনি সময়ত দেউতাকৰ তেওঁৰ ল'ৰাক প্ৰয়োজন হ'ব, সেই মুহূৰ্তত ফোন কৰিলে ক'ব যে দেউতা মই যাব নোৱাৰোঁ, বৰ বিশেষ দায়িত্ব আছে মোৰ ওপৰত, গতিকে যাব নোৱাৰোঁ, তোমাক যদি কিবা পইচা লাগে মই দি দিম, তুমি চিন্তা কৰিব নালাগে। কিন্তু সেইখিনি মুহূৰ্তত দেউতাকক পইচাৰ প্ৰয়োজন নহয়, সেইখিনি মুহূৰ্তত দেউতাকক লাগে সংগ। গতিকে সেইটো ক্ষেত্ৰত সেই বস্তুটো মানে বহুতে কৈছে, মই আগতেও বহুত ব্যাখ্যাকাৰে এই বিষয়ে কৈছে। গতিকে তেওঁ মানে কৈছে যে এনেকুৱা এটা দিন আহিব, আজিকালি বহু ক্ষেত্ৰত দেখা যায় মানে পুতেক আহিব নোৱাৰে, দেউতাক ঢুকাই যায়, গতিকে কোনোবা NGOক দায়িত্ব দিয়ে, শ্ৰাদ্ধ পাতি দিয়ে, তেনেকুৱা হৈ যায়। তেওঁ কৈছে যে এনেকুৱা এটা দিন আহিব, হয়তো কোনোবা NGOক দায়িত্ব দিব যে দেউতা ঢুকালে তুমি কান্দি দিবা অকণমান, তেনেকুৱা এটা দিন আহি যাব পাৰে মানে। গতিকে আধ্যাত্মিক জ্ঞানৰ আমাৰ খুবেই প্ৰয়োজন, আৰু শিশু অৱস্থাৰ পৰা যদি আমি আধ্যাত্মিক জ্ঞান দিব পাৰোঁ, তেতিয়াহ'লে এটা ল'ৰা ছোৱালী বৰ্তমান অসমৰ বেছিভাগ সমস্যা চাগে সমাধান হৈ যাব। মানে কাৰণ আমাৰ চিন্তাধাৰাবিলাক ভুল হোৱাৰ কাৰণে সমস্যাবিলাক গঢ় লৈ থাকে, মই ভাবোঁ। আৰু ডিম্পুৰ ভিডিঅ'ত পাইছিলোঁ মই, কোনোবা এখন ইউনিভাৰ্চিটিত, বাহিৰৰ কোনোবা এখন ইউনিভাৰ্চিটিত, ক'ত আছিলে মই পাহৰিলোঁ, লণ্ডন নে ক'ৰবাত, এতিয়া একজেক্ট মনত নাই, মানে তাত বোলে আমাৰ গীতা শাস্ত্ৰখন পঢ়োৱা হয়, কিন্তু আমাৰ ইয়াতে স্কুলীয়া শিক্ষা ব্যৱস্থাতে দেখোন মই আজিলৈকে তেনেকুৱা দেখা পোৱা নাই। এই তেনেকুৱা নিচিনা কথা। আৰু কেৱল ধৰিলোঁ মাক দেউতাক বা শিশু মানে সন্তানৰ মাজৰ সম্পৰ্কতে নহয়, যিকোনো সম্পৰ্কতে
যিকোনো সম্পৰ্কতে ধৰি লওক সমস্যাবোৰ সমাধান হ'বলৈ হ'লে মানে আমি যদি এই শাস্ত্ৰৰ ভাগৱতৰ মাজেদি আমি আগবাঢ়োঁ তেতিয়াহ'লে মানে কোনো ধৰণৰ সমস্যাই নাহে। ময়ো 2024 পৰাহে আৰম্ভ কৰিছোঁ, কিন্তু মোৰ এনেকুৱা লাগিছিলে মই আৰু আগৰ পৰা আৰম্ভ কৰিব লাগিছিলে। 2023টো মোৰ ইমান বেছি বেয়া গৈছিলে, মানসিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ, আৰু 2024ত ঘপককৈ এদিন মই ইউটিউবত পালোঁ আৰু তেতিয়াৰ পৰা শুনিবলৈ ল'লোঁ, আৰু বৰ্তমান মই মেণ্টেলি বহুত ষ্ট্ৰং হৈ পৰিছোঁ। গতিকে পাৰিলে আপোনালোকে ভাগৱতৰ মাজলৈ যাব, বহুত ধুনীয়াকৈ সহজ ভাষাত ব্যাখ্যা কৰে, শুনিলে ভাল লাগিব আপোনালোকৰ। আৰু আহি পালোঁ এইখন হোটেল, পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। জলপান, ভেজিটেবল, পানী পিঠা, পটেটো, এইটো আছে আজিকালি আছেনে নাই, স্পাইৰেল পটেটো নে কি আছিলে নহয়। আৰু গোটেই পৰিৱেশটো এইটো ভাল লাগে কিবা এটা, মানে গোটেই বাঁহৰে হয়, বাঁহ বেতৰ। মই আগৰবাৰ যেতিয়া আহিছিলোঁ কেনেকুৱা বৰষুণ, মজা লাগিছিল কিন্তু থাকি পেলাই। ভাবিছিলোঁ ঘৰলৈকে পেকিং কৰি ল'ম, তাৰপিছতে তেওঁলোকে ক'লে যে একপ্লেট ইয়াতে খাই দিয়ক, নহ'লে মানে গৰমত খোৱা যিটো মজা সেইটো নাথাকিব। তেতিয়াহ'লে ঠিক আছে, একপ্লেট খাই দিওঁ, খাম বুলি আহিছোঁ এতিয়া। একপ্লেট মাহঁতলৈ পেকিং কৰি ল'ম। আৰু এইকেইটা বেলেগডাল তৰকা, তাৰপিছত পোহা, চিৰা, পোলাও, এইকেইটা খাই চাব লাগিব কেতিয়াবা কেনেকুৱানো খাবলৈ। আজি সদ্যহতে পাতি পিঠাকে খাওঁ। আৰু ধুনীয়াকৈ আহি গ'ল এয়া দুখন পানী পিঠা লগত ভাজি, আৰু এইফালে পিঁয়াজ, নেমুটো চাগে নেখাম, বাকীবিলাক কিবা ইমান বুজি নাপাওঁ। আৰু মুঠতে সুধিলোঁ, এইটো বোলে তিলৰ আৰু এইটো ধনিয়া, এইটো জলকীয়াটো নাখাওঁ, এইটো বহুত জ্বলা, অকণমান খাই চাইছিলোঁ। আৰু আলু ভাজিটো বৰ ধুনীয়াকৈ বনাই, মানে নৰসিংহ, বাদাম এইবোৰ দি পেলাই খুব টেষ্টি হয় খাবলৈ। ৰাস্তাত মানে আহি থাকোঁতে মই এজন মানুহে হাত দাঙিলে। মই এতিয়া মানে ভাবিছোঁ উভতি যাওঁ নে কি, কিন্তু সেই গাড়ী এখন ৰোৱা নিচিনা দেখিছোঁ, গতিকে সেইকাৰণে এতিয়া নাযাওঁ। আৰু তাৰমানে মানুহজনে হাত দাঙিলে, কিন্তু হাত দাঙোতে মই ধৰিলোঁ ৰাতিৰ কথা, গতিকে আৰু মোক দাঙিছে বুলি ভাবাও নাই, ইমান গাড়ী আহি আছে। মই ভাবিছোঁ গাড়ীৰ কাৰণে ৰাখিছে চাগে। তাৰপিছত তেওঁ লাষ্টত মানে মই পাৰ হৈ অহা মুহূৰ্তত দেখা পালোঁ, তেওঁ যেন মোকে মানে ৰখাব বিচাৰিছিলে। মানে কেতিয়াবা কি হয়, ঘপককৈ ৰাখিবলৈও ভয়, কিয়নো এবাৰ তেনেকৈ মই পস্তাই থৈছোঁ। মানে এজন মানুহক কেনেকৈ উঠাই নিলোঁ ৰাতি, মই ভাবিছোঁ বিপদত আছে নেকি। তাৰপিছত গৈ পেলাই মানে তেওঁ পূৰা ফুল্লি ড্ৰিংক কৰা আছিলে, আৰু মানে তেওঁক নমাই দিয়াৰ পিছতো মানে তেওঁ মোক যাব নিদিয়ে, ৰাখি থয়, তেনেকুৱা নিচিনা মানে। গতিকে ভয় লাগিলে। কিন্তু এতিয়া এই মই লাইটৰ পোহৰত মানুহজনক ভালকৈ অবজাৰ্ভ কৰিলোঁ, মানুহজনক মানে অকণমান প্ৰব্লেমত থকা নিচিনা লাগিলে, সেইকাৰণে ভাবিছিলোঁ উভতি যাম বুলি। কিন্তু উভতি চাই পেলাই দেখিলোঁ মানে গাড়ী এখন আহি পেলাই তেওঁৰ ওচৰত ৰৈছে, গতিকে ভাবিলোঁ আকৌ ৰং চাইড হৈ যাব, উভতি নাযাওঁ আৰু। কিন্তু সহায় কৰিবলৈ মন যায়, কিন্তু সেই কিছুমান মানুহৰ কাৰণে মানে সঁচাকৈ প্ৰব্লেমত থকা মানুহকো কেতিয়াবা সহায় কৰিব নোৱাৰিম চাগে। এইখনে দেখিছে কেনেকৈ মানে ৰং চাইডত কিমান লাইট জ্বলাই থৈছে, মানুহবিলাক মানে বুজি নাপায় অকণো, নিজৰ মৰ্জি মতেদি যেনেকৈ মন যায় তেনেকৈ মানে হাইৱেটো তেওঁলোকৰ নিজৰ নিচিনা, মানে কি ক'ব আৰু। পানী পিঠা খাই খুব বেছি ভাল লাগিল, মানে এটা সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। ধৰিলোঁ আপোনাৰ যেতিয়াই মন যায় তেতিয়াই পানী পিঠা পোৱাটো মানে এটা ডাঙৰ কথা। এনেই আমি খাবলৈ মন গ'লেও কেতিয়াবা খাবলৈ নাপাওঁ, গতিকে দামটো কথাটো মোৰ বেলেগ কথা, কিন্তু পানী পিঠা খাবলৈ যাই পাইছোঁ সেইটো সৌভাগ্য। লগতে ঘৰত খোৱা নিচিনা নহয়, মানে যিটো আলু ভাজিৰ লগত আৰু এই চাটনিৰ লগত যিটো টেষ্ট, মানে খুব বেছি ভাল লাগে। থেকেৰাগুৰিত আছে, আপোনালোকে কেতিয়াবা এইফালেদি গ'লে খাব পাৰে ইচ্ছা কৰিলে। আৰু ঘৰ আহি পালোঁ, আৰু এতিয়া দুখনমান ফটোৰে মোৰ ভিডিঅ'টো সামৰিব ওলাইছোঁ। এইখন ফটো হ'ল মই বিহাৰৰ এটা গুৰুদ্বাৰত উঠা, তেতিয়া মূৰত মানে বগা ৰুমাল মাৰি লৈ পেলাই, ৰুমালেই কয় নে কি কয় মই পাহৰিলোঁ, কিন্তু মানে তাতে মাৰিছিলোঁ। আৰু এইটো মই এবাৰ ট্ৰাই কৰিছিলোঁ, এইটো ৰুমাল নহয়, মানে এইটো কি বুলি কয় বা মই নাজানো, কিন্তু এইটো এটা ট্ৰাই কৰিছিলোঁ। আৰু এই ভাগেই হ'ল সেই বিখ্যাত মানে বহুত ডাঙৰ গুৰুদ্বাৰ ভাগ, নাম কি আছিলে মই ঠিক এতিয়া মনত নাই, কিন্তু বহুত ডাঙৰ গুৰুদ্বাৰ, মানে বহুত বেছি সময় থাকিলোঁ তাতে, বহুত বেছি ভাল লাগিছিল। এইখিনিয়ে আছিলে আজিৰ ফটো, আৰু ভিডিঅ'টো সামৰিব ওলালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। আশা কৰোঁ সকলোৱে দিনবোৰ সুখৰ হওক, তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।